নমস্কাৰ বন্ধু বান্ধৱীসকল, সুৰুজ মিক্সাৰৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আপোনালোকৰ কাৰণে লৈ আনিছোঁ এইখন 2023 চনৰ মাৰ্চ মাহৰ ময়ূৰীৰ টপ মডেল ই ৰিক্সা। এইখন গাড়ী মোৰ লগৰ এজনৰে হয়, বিক্ৰী কৰিব বুলি কোৱা কাৰণে মই ভাবিলোঁ ভিডিঅ' এটা বনাই দিওঁ, যিহেতু ময়ো এইকেইদিন ভিডিঅ' দিব পৰা নাই। এনেকুৱা কণ্টেণ্টে দি থাকিম আৰু যিহেতুকে মোৰ ব্যৱহাৰ কাৰণে মই ক'তো যাব ইমান সুবিধা পোৱা নাই। গতিকে আপোনালোকৰ যদি কাৰোবাক এনেকুৱা ই ৰিক্সাৰ প্ৰয়োজন হৈ আছে তেতিয়াহ'লে মই ওপৰত নম্বৰটো দিছোঁ, আপোনালোকে যোগাযোগ কৰি ল'ব পাৰে। আৰু এইখন গাড়ীৰ ডিটেইলছ মই চমুকৈ আপোনালোকক দেখুৱাই দিছোঁ, আপোনালোকে ভিডিঅ'টোত চাওক। আৰু যদিহে কাৰোবাক প্ৰয়োজন আছে তেতিয়াহ'লে ফিজিকেলি আহি ভিজিট কৰক, কথা বতৰা পাতক, দাম দৰ কৰক, পচন্দ হ'লে ল'ব, নহ'লে নালাগে। আৰু চাওক, এইখনৰ বেটাৰী কণ্ডিশ্যনো দেখুৱাই আছোঁ মই। টায়াৰৰ কণ্ডিশ্যন প্ৰথমতে দেখুৱাই দিছোঁ। এইটো মোটামুটি 50% 40% বৰ্তমান চলাত আছে, আপোনালোকে লৈয়ে চেঞ্জ কৰিব নালাগে। আগৰ টায়াৰটো মই দেখুৱাই দিছোঁ, আগৰ টায়াৰটো মোটামুটি চলিব আৰু লগে লগে চেঞ্জ কৰিব নালাগে। এয়া চাওক, স্পেয়াৰ টায়াৰ আছে, টেনশ্যন ল'বলগীয়া নাই। এইটো এটা চাওক। আৰু এইখন কি ময়ূৰীৰ টপ মডেল হয়, গতিকে কিছুমান এক্সট্ৰা ফেচিলিটি আছে, ফিচাৰ্ছ আছে। এয়া চাওক, এইখন ফেন আছে, ৱৰ্কিং কণ্ডিশ্যনত আছে। ওপৰত এয়া চাওক, চাউণ্ড ছিষ্টেম আছে, মিউজিক ছিষ্টেম, বেক কেমেৰাও আছে, বেক কেমেৰাও ৱৰ্কিং কণ্ডিশ্যনত আছে। এয়া চাওক, বেটাৰীৰ কণ্ডিশ্যন কি ধুনীয়া কণ্ডিশ্যন হৈ আছে। বেটাৰীৰ কণ্ডিশ্যন এয়া চাওক, পূৰা নিট এণ্ড ক্লিন হৈ আছে। এয়া চাওক, গতিকে বেটাৰীটো মই দেখাত কোনো ধৰণৰ লিকেজ বা তেনেকুৱা কোনো বেয়া পোৱা নাই। আপোনালোকে যদি বিচাৰে মেকানিক লৈ আহে তেতিয়াহ'লে লৈ আনিব পাৰে, মেকানিক আনিও আপোনালোকে গাড়ীখন চেক কৰি চাব পাৰে, কোনো অসুবিধা নাই। এয়া চাওক, এই দুটাও মই দেখুৱাই দিছোঁ। দুটা 4টা বেটাৰী থাকে। 4টা বেটাৰীৰ কণ্ডিশ্যনে ঠিক আছে। ৱাৰেণ্টিটো শেষ হৈছে কেৱল, কিন্তু বেটাৰীৰ কণ্ডিশ্যন ঠিক আছে। আৰু মোৰ লগৰজনে কৈছে যে মাইলেজো ঠিকে দিয়ে, বেটাৰী বৰ্তমান কোনো ধৰণৰ প্ৰব্লেম অহা নাই। এয়া চাওক, মই ৱেৰিংটো থুলমূলকৈ দেখুৱাই দিছোঁ আপোনালোকক। গোটেইখিনি ৱেৰিং ঠিকে আছে, কোনো প্ৰব্লেম নাই। গতিকে মোৰ ফালৰ পৰা মই ক'লোঁ গাড়ীখন খুব ভাল কণ্ডিশ্যনত আছে। মই জানো আমাৰ গাঁৱৰে হয় গাড়ীখন, বিশেষ এটা অসুবিধাৰ কাৰণে বিক্ৰী কৰিব ওলাইছে। দৰ দামৰ ক্ষেত্ৰত মই বিশেষ মাত নামাতো, আপোনালোকক ফোন নম্বৰ দিছোঁ, আপোনালোকে ডাইৰেক্ট কথা পাতি ল'ব। গতিকে কণ্ডিশ্যনৰ কথাটো মই ক'লোঁ, আপোনালোকে এবাৰ আনি কিনে দেখুৱাওক। কাৰোবাক যদি দেখাব লগা আছে দেখুৱাওক, কাৰণ এনেকুৱা এঘাটীয়া গাড়ী পাব টান হয়। মই ক'লোৱে বিশেষ এটা অসুবিধাৰ কাৰণে বিক্ৰী কৰিব, এনে বিক্ৰী কৰিবলগীয়া নাছিলে বাৰু। গতিকে আৰু গাড়ীখন চলিছে 21,537 কিলোমিটাৰ চলিছে। 21,505 কিলোমিটাৰ চলিছে। গতিকে বেছি চলা নাই। গতিকে ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ, অন্য এটি ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বাই বাই, ধন্যবাদ।